ত্রিকুট পর্বত প্রকাশন্তে আছে তিনি লোকত বেকত সুবর্ণ যত লোহা জলে তিনি শৃঙ্গ চক্ষুত জমক লাগে দেখিতে বিরিঙ্গ আনুভব সিংহ রত্নে করে তিরিমিরি দশ দিশ প্রকাশিয়া শোভে শুক্ল গিৰি অজু তজু জন জুৰি আছে গিৰিবৰ উচ্ছৃত দেখিয় 10,000 বছৰ ক্ষীৰসাগৰৰ ঢৌ চৌভিতি উঠলে পখালে পৰ্বত সুশীতল গন্ধ জলে থানে থানে আছে ভূমি অনেক উদ্যান ফুলে জকমক গন্ধে নাহিকে সমান নদী নদ অশেষ বিশেষ সৰোবৰ স্ফটিক নিৰ্মল জলে দেখি মনোহৰ বিদ্যা ধৰি সবে তাতে নামি কৰে স্নান অখালে শৰীৰ বয়ে সুগন্ধিত গান এইবিলাক গুৰুজনৰ অলংকাৰ দিছে ইয়াত এই বস্তুটো হ'লে এনেকৈ নকৈ চিধা চিধিকৈ কৰিব পাৰিলে কল্পনা এটা অলংকাৰ দিছে ইয়াত এইটো অলংকাৰ যিটো এই কাব্যত যদি অলংকাৰ নহয় শুনিবলৈ শোভন নহয় এইটো অলংকাৰ দিয়াৰ কাৰণে আমি শুনিবলৈ খুব ঠিক যেনেকৈ কালিদাসৰ ৰাজপ্ৰভাত কালিদাসক কৰিছিল যে কালিদাস কৰি আছিল যে কালিদাসক মানে চবেই মানে সেৱক কৰে কালিদাসক নৱৰত্নই কাঁদাল সংস্কৃত বলে বিবাহ উত্তম পশ্চিম কালিদাসে পরমা মুদগন্ধে উঠলে সদাই 10 দিশ জুৰি তাৰ বায়ু বহি যাই দেখি সুশোভন তৰু যতয়ু পৱনে জাত নিতে কিৰে দেৱ দিব্য নাৰী গণে শাল তাল তমাল মন্দাৰ পাৰিজাত সম্পক শুকনু পুষ্পয় সংখ্যাত আম জাম লেবু জৰা জামিৰ খাজুৰি বেল নাৰিকেল তাল তাম্বুল পাকৰি অগৰ চন্দন পদ্ম সৰল সোণাৰু আনুযত তৰু তৃণ সবে কল্প তৰু ছয় ঋতু একেকালে বসন্ত উদয় অমরে গুঞ্জরে কুলি পরম পুরয় বহয় অমলয়া বায়ু
আমোদিত মন নিত্য গীত কৰে তৈতে অপেশৰা গণ হৰি গুণ গীত গাৱে গন্ধৰ্ব কিন্নৰে পাপ দূৰ হওক হৰি বোলা নিৰন্তৰে হৰি ৰাম এটা বস্তু বুজাবলৈ গৈ গোটেই দেহটোৰ কথাই কৈ আছোঁ। আমি যে ত্ৰিকুট পৰ্বত আমাৰ তিনিটা গুণৰ কথা কৈছে। ত্ৰিগুণাত্মক বুলি কওঁতে আমাৰ আমি তিনিটা তাপত যেতিয়া তাপিত দৈবিক আৰু আধ্যাত্মিক আদি বুজিছোঁ। আদি ভৌতিক, আদি দৈবিক, আদি আধ্যাত্মিক, এই তিনিটা তাপৰ ভিতৰত আধ্যাত্মিক তিনি তাপটোকে মানে চূড়ান্ত তাপ বুলি কৈছে। যিটো তোৰে মোৰে কাজিয়া লাগিছে ঔষধ মেলি লগাইছোঁ ভাবি যাব, কিন্তু আধ্যাত্মিক মানসিকভাৱে যিবিলাক তাপ মানুহে পোৱা যায় কেতিয়াও আজি তোৰ মোৰ লাইফৰ ঘটনা কৈছোঁ। অজতৰে মোৰে মহিলাকে মাত বোলো তাক এটা শব্দ মই কৈছিলোঁ, চিকেটটো খাই এনেকৈ ফুলকৈ বোলে মাৰি দিছোঁ। তাক কৈছোঁ তই গু সোপা খাওঁ কিয় হজম কৰিব কিয় খোৱা আছে, তাৰ ৰাগ উঠি গ'লে চেণ্টিমেণ্ট গৈ গ'ল, সি নামাতিলে মোক মৰি গ'ল, সি নামাতিলে। গতিকে আধ্যাত্মিক তাপলৈ তেনেকৈ বস্তু এটা মানুহে যদি অন্তৰত দুখ পাই কিবা কাৰোবাক কিবা কয় নহয়, সি 70-80% লগা চান্স আছে। প্ৰমাণ আছে 70-80% সি সেই মই যিখিনি তাপ ধৰি পাইছোঁ সেই সিমানখিনি তাপ সি পাবলৈ লাগিবই। বাক্য সেইকাৰণে মানে বাণী নিচিনা হ'ব। বাক্যটো শব্দ ক'বলৈ যাওঁতে আমি এতিয়া মায়াত বলিত মানুহ যিকোনো কথা কওঁতে মানে কথাখিনি আচৰণ ৰাখি কথা ক'লে খং উঠিলে মানুহৰ বাক্যটো টানেই সেইকাৰণে কৈছে শাস্ত্ৰই যে বাক্যক বাণী কৰিবলৈ কৈছে। বান কৰি মানে যদি বাক্যক বান কৰি দিয়া সেই মানে ঘূৰি তোমাকে আঘাত কৰিবলৈ কৈছে। ৰাম দামোদৰ সেৱকে কাতৰ কৰে ৰাম দামোদৰ সেৱকে কাতৰ কৰে বনৰ সিটো বিতুপন নাম কহিলো যাহাৰ নাহি পাম তাহাৰ মাজে সৰোবৰ এক সাগৰ সংকাশ দেখি প্ৰত্যেক সুবৰ্ণময় পদ্ম আছে জুৰি ভ্ৰমৰে মধু পিয়ে তাতে পৰি ৰাজহংস আদি যতেক পক্ষী পৰি পৰি থাকে নজায় উপেক্ষী কুমুদ সিন্ধু উতপল ফুল ফুলি আছে গন্ধে নাহিকে তুল চৌভিতি বেৰি আছে উপবনে কহিবে নাৰ তাৰ কোন জনে কদম্ব ৰঘু নাগেশ্বৰ গাছে ফুলে জকমক বেৰিয়া আছে মালতী মধাই যাই জ্যোতি জাত পাৰিজাত মুখ্য বৃক্ষ সমস্ত
বহয় বসন্ত মলয়া উকিলে তেজে ফুললি তৰাব এই বন মাজে গজেন্দ্ৰ আছে অনেক হস্তি ফুৰে আগে পাছে জাত বৃক্ষ বেত বাংশ কৰি ফুৰন্তে ভাঙি নেয়মৰ মৰি যাৰ গন্ধ পাইলে সিংহু পলাই যতেক পশু দৰে জীৱ যায় মদ জলধাৰা বহিয়া যাই ভ্ৰমৰে তাক সেবে সৰ্বদাই চৰন্তে ফুৰন্তে ক্ৰীড়ন্তে যাই ৰহিলা গজেন্দ্ৰ ভাগৰ পাই দুগুণে পিৰিল ৰবি কিৰণে লৰিল দুনাই জলপান মনে পৰ্বত কাম্পে গজেন্দ্ৰ বীৰে পদ্ম গন্ধ পাইল জলৰ তীৰে নামিল গয়া সৰোবৰ মাজে চৌবিতি হস্তি সমে গজৰাজে পদ্মৰ ধূলায়ে সুগন্ধিত জল পিলেক ত্ৰিষায়ে ভূয়া বিকল অগাধ জল আতিশয় অজুৰ গজেন্দ্ৰে ঘনে ঘনে পাৱে বুৰ হস্তিনী সমে কৰে জল ক্ৰীড়া সন্দিল সমস্তে ৰৌদ্ৰৰ পীড়া হস্তি হস্তিনিক কৰাৱে স্নান পিয়াৱে জল গৃহস্থৰ থান দায়ায়ে পুত্র ভর্জা সঙ্গে রঙ্গে গর্বে জল ক্রীড়া করে মাতঙ্গে বিষয় সুখত ভইলে কভুল নেদেখে মৃত্যু আশি পাইলে কুল বিষয় সুখত ভইলে নেদেখে মৃত্যু আশি পাইলে নেদেখে ক'ব নোৱাৰি আকৌ উঠিবে কি কৰে কাটি বুলিছে ভূগোলৰ ছাগলীটো সিও মানে মাইকী ছাগলী দেখি পেলাই সি সি নাজানে যে মই কাটি বুলি আছোঁ অলপ পিছত মই মৰিম ছাগলীটো কাটি বুলি নি আছে ধৰি পেলাই আহি আছে দেখাই নাই কৃষ্ণ জলত গজেন্দ্রে কিরে উল্লাসে দেখিল তাকে